সি মানে যিটো টমটমত উঠিছিলোঁ আহি লৈ মোক এই টাৰ্ণিংটোত ৰখাই দি সি মোক দম দিছে যে আপুনি নামি যাওক, মই ইয়াৰ পৰা আগলৈ নাযাওঁ। কৈছোঁ কিয়, মোক সেইখিনি নমাই দি থৈ আহা। কৈছে নাই মই নাযাওঁ। কৈছোঁ কিয় তেনেকুৱা কৈছে, কৈছে আপুনি কোন মোক তেনেকৈ ক'বলৈ। কৰি পেলাই মই নামি যাওঁতেই মই কৈছোঁ তোমাক তেতিয়াহ'লে মই পইচা নিদিওঁ, তুমি যদি মোক থৈ নাহা। সি লগে লগে মোক মানে মাৰিছে, মই মতালি কৰি মোক দম দিছে আৰু মাৰিছে। কচলুঘৰ পৰা উঠিছে, উঠাৰ পিছত কৈছে খ্ৰীষ্টানপট্টি যাব, খ্ৰীষ্টানপট্টি কলেজত যাব। খ্ৰীষ্টানপট্টি পাৰ হৈ পেলাই ইয়াত আহিছোঁ। কি হৈছে সেইটো মই কৈ আছোঁ। খ্ৰীষ্টানপট্টিৰ পৰা এই কচলুঘৰ পৰা খ্ৰীষ্টানপট্টি পাৰ হৈ পেলাই ইয়াত আহিছোঁ। আমাক কৈ আছে বুলু কলেজত যাব, বুলু কলেজ। বুলু কলেজটোত আমি নামটো নাজানো, কলেজটো আমি চিনি পাইছোঁ। তাৰপিছত কৈছোঁ আমি তাত 20 টকাত আমি যাব নোৱাৰিম। এইমাত্ৰ মই দেখিলোঁ এগৰাকী মহিলা কান্দি কুটি আহিছে মোৰ ওচৰলৈ, আহি পেলাই কৈছে যে টমটমৱালাটোৱে তেওঁক চৰ এটা মাৰি দিলে। আহি পেলাই সুধিছোঁ যোনজন টমটমৱালা আহিছে সি মদৰ ড্ৰাগছৰ নিচাত ক'বই নোৱাৰে, দিলে ন দুপাত চৰ মাৰি। আৰু সেই সম্ভ্ৰান্ত পৰিয়ালৰ তেওঁ এগৰাকী মহিলা, নয়ন বৰা প্ৰফেচাৰ কচলুঘৰ আমাৰ প্ৰাক্তন অধ্যাপক আছিল নগৰ কলেজৰ। তেওঁ বোৱাৰীকক যদি ছিকিউৰিটি নহয় তেনেহ'লে টমটমৱালা লাখ লাখ ঘূৰিছে, তেওঁলোকৰ প্ৰশাসনে কি ডাল দিব। সদায় কৈ আছে যে ধৰে পুলিচৰ থানা পাই এৰি দিয়ে। এই ড্ৰাগছ খাই পেলাই গোটেই টমটমৱালা চলাব না, মাইকী মানুহৰ অৱস্থা আছে না, কোনোবা এটা পুৰুষক হাত দিছে সেইটো বেলেগ কথা। আজি গাভৰু মাইকী মানুহ এজনী ৰাজপথৰ মাজত হাজাৰ মানুহৰ মাজত 2 চৰ মাৰি দিলে। প্ৰশাসনে কি কৰে তাৰ আমাক উত্তৰটো লাগে।